কিন্তু এই জলসমুদ্ৰ যদি আমাৰ অসমে দেখিছে তেনেহলে অসম নেপাল হতে বেছি সময় নালাগে যদি দাদাই ন্যায় নাপায় যদি এই জলসমুদ্ৰ অসমে দেখিছে তেনেহলে অসম নেপাল হতে বেছি সময় নালাগে এই কথাহাৰু কিন্তু সকলোৱে বুজি লোৱাটো উচিত দাদাৰ মৃত্যুটো সাধাৰণ মৃত্যু নহয় এই কথাটো অসমবাসী ৰাইজৰ মনত চলি আছে নে নাই চলা মই বৰ্তমান এটা বস্তু দেখিছো আমাৰ ফেসবুকত প্ৰায় 2000 মানুহ লাইভ আছে ইউটিউবত প্ৰায় 7-800 মানুহ লাইভ আছে ইনষ্টাগ্ৰামত অলমোষ্ট এৰাউণ্ড 1000 মানুহ লাইভ আছে সবকে এটা বিনম্ৰ অনুৰোধ কৰিছো মোৰ কাৰণে নহয় দাদাৰ ন্যায়ৰ খাতিৰত আপোনালোক সকলোৱে এটা এটা শেয়াৰ কৰি দিলে আমি আৰু মানুহখিনি গুটাবলৈ পাৰিম কাৰণ মই অকলে একো কৰিব নোৱাৰো আৰু এটা কথা মই এতিয়াই কৈছো মই মেনেজ নহওঁ মই জীৱনত মেনেজ নহওঁ এই কথাৰ বিশ্বাস যদি আছে মই জিন্দগীত মেনেজ নহওঁ আমাক কেইটামান বস্তু লাগে যে কি এতিয়ালৈকে সেই 17 জন মানুহ যোন গৈছিলে সেই 17 জন মানুহৰ তালিকাটো লাগে আমাক সেই 17 জন মানুহৰ আমাক তালিকাটো লাগে ঠিক আছে তাৰে পিছত আমি কিছুমান নাম শুনিবলৈ পাইছো কিছুমান বৰ দামী দামী নাম শুনিবলৈ পাইছো যিবিলাক মানে যিবিলাকক কেতিয়াও আমি যদি সমাজ বা যদি ৰাইজে যদি একত্ৰিত নহয় তেনেহলে সেইবোৰ মানুহে আইনৰ জুলুঙাৰে তেওঁলোক ওলাই গুচি যাব কি কৈছো যদি বুজি পাইছে মই এই কথাটো কৈছো যে সেইবোৰ মানুহে আইনৰ জুলুঙাৰে তেওঁলোক ওলাই গুচি যাব আইনৰ জুলুঙা our constitution যদি আমি কথা পাতো if we talk about the BNS ভাৰতীয় ন্যায় সংহিতা বা আমি যদি আমাৰ যোনটো জাস্টিস আমাৰ যেটো প্ৰক্ৰিয়া আমি যিবিলাক সিনেমাটো দেখা পাই আহিছো যে তাৰিখ পে তাৰিখ আমি সকলোৱে জানো যে আইনৰ জুলুঙাৰে সেইবোৰ মানুহ ওলাই যাবলৈ বৰ সহজ কাৰণ তেওঁলোকৰ হাতত গাদি পইচা আছে যদি জুবিনদাৰ এটা প্ৰগ্ৰামত 20 কোটি টকা তেওঁলোকে লবলৈ পাৰে তেনেহলে আপোনালোকে কথা ভাবক যে তেওঁলোকৰ হাতত কিমান কোটি টকাৰ সম্পত্তি তেওঁলোকৰ হাতত আছে যদি কাৰোবাৰ দাদাৰ লগত কাম কৰি কোনোবা যদি আজি হোটেল কোনোবা যদি আজি ফ্যাক্টৰী কোনোবা যদি আজি মাটি কোনোবা যদি আজি বিল্ডিং কোনোবা যদি আজি ফ্ল্যাট বনাবলৈ পাৰিছে তেনেহলে তেওঁলোকৰ হাতত কোটি টকা আছে যিখিনি কোটি টকাৰে তেওঁলোকে আইনৰ জুলুঙাৰে তেওঁলোক ওলাই যাব পাৰিব যত আমাৰ কিছুমান খুৰুঙা ৰৈ যাব মই কি কৈছো আপোনালোকে বুজি পাইছে মই কিছুমান নাম শুনিবলৈ পাইছো যেনেকৈ সঞ্জীৱ নাৰায়ণ খুব ডাঙৰ ব্যক্তি অসমৰ নামী দামী ব্যক্তি শ্যাম কানু মহন্ত খুব ডাঙৰ ব্যক্তি নামী দামী ব্যক্তি আমাৰ জুবিনদাৰ ম্যানেজাৰ সিদ্ধাৰ্থ দা ঠিক আছে খুব নামী দামী ব্যক্তি কাৰণ তেও নহলে জুবিনদাকে লগ কৰিব নোৱাৰি তো মই এই কথাটো কৈছো সকলোৱে এই কথাটো আমি সকলোৱে এটলিষ্ট আৰু মই যদি এই লাইভটো কোনোবাই যদি চাই আছে মোৰ প্ৰথমতে এটা বিনম্ৰ অনুৰোধ যদি এই লাইভটো সিঙ্গাপুৰৰ পৰা কোনোবাই চাই আছে ইফ দেয়াৰ ইজ সামওয়ান যোনে সিঙ্গাপুৰত সেই দাদাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত সময়ত থাকা মানুহ আপোনালোকক মই এটা কথাই কৈ আছো যদি আপোনালোকৰ হাতত কিবা তথ্য আছে আপোনালোকে মোৰ তাত পঠাওক সেন্ড ইট টু মি মই এখিনিয়ে গ্যাৰান্টি দি কৈ আছো আপোনালোকৰ নাম কেতিয়াও নোলায় গুলি যদি খাবলগীয়া হয় প্ৰথম গুলিটো মই খাম মই এখিনি গ্যাৰান্টি দি কৈ আছো নাম কেতিয়াও নোলায় যদি কাৰোবাৰ হাতত কিবা তথ্য আহি পৰিছে হি জুনে নহওক প্ৰকৃত এভিডেন্স যদি কাৰোবাৰ হাতত আছে কাৰোবাৰ যদি প্ৰকৃত সত্য এভিডেন্স যদি কাৰোবাৰ হাতত আছে তেনেহলে আপোনালোকে প্ৰকৃত সত্য বা এই এভিডেন্সখিনি মোৰ হাতলৈ পঠিয়াওক মই এখিনিয়ে কৈ আছো 120% ইট উড বি গ্যাৰান্টিড আপোনাৰ নাম কেতিয়াও নোলায় ঠিক আছে সবতকে ইম্পৰ্টেন্ট কথা আমাক গোটেই ভিডিঅ'ছখিনি এতিয়ালৈকে দিয়া নাই এটা কৈ ভিডিঅ' দি আছে অকমান বুজিবলৈ চেষ্টা কৰিব মই কিছুমান বস্তু আপোনালোক ক'বলৈ চেষ্টা কৰিম যোৱাকালি ৰাতি পোষ্টমৰ্টেম কৰাৰ আগত জুবিনদাৰ তৃতীয় ভিডিঅ'টো দিছে আপোনালোকৰ মন কৰিছে নে নাই কৰা মই নাজানো কিমান মানুহে ভাবিছে যোৱাকালি জুবিনদাৰ আপোনালোক সকলোৱে যদি মন কৰিছে যে যোৱাকালি জুবিনদাৰ কিহৰ আগত যোৱাকালি জুবিনদাক পোষ্টমৰ্টেম কৰিব নিয়াৰ আগত জুবিনদাৰ তৃতীয় ভিডিঅ'টো আপলোড কৰিছে নিউজ চেনেলে আপোনালোকে মন কৰিছে নে কৰা নাই মই অসমবাসী ৰাইজক এটা মোৰ প্ৰশ্ন আপোনালোকে দেখিছে নে নাই দেখা যে দাদাক পোষ্টমৰ্টেম কৰিব নিব 2:30 বজাত 12টা বজাত গেট বন্ধ কৰিছে তাৰে 3-4 মিনিট আগত তেওঁলোকে কি কৰিছে তেওঁলোকে জুবিনদাৰ তৃতীয় ভিডিঅ'টো কৰিছে সো দ্যাট পিপল ক্যান বি ডাইভাৰ্টেড মানুহখিনিক ডাইভাৰ্ট কৰি লৈ যাব পাৰে সেই ভিডিঅ'টো লৈকে নহয় দেখিছে নে নাই দেখা মই কথাটো সুধিবলৈ বিচাৰিছো অসমৰ জনসাধাৰণক জুবিনদাই ন্যায় পাবই লাগিব
জুবিন দাই ন্যায় পাবই লাগিব 120% জুবিন দাই ন্যায় পাবই লাগিব মই এই কথাষাৰ সকলোকে কৈছোঁ তাৰ বাবে প্ৰাণ আহুতি দিব লাগে তাৰ বাবে যি কৰিব লাগে তাৰ বাবে বোলে আন্দোলন কৰিব লাগে তাৰ বাবে ধৰ্ণা কৰিব লাগে তাৰ বাবে যি কৰিব লাগে যোনটো এক্সটেণ্টলৈকে যাব লাগে সেইখিনি এক্সটেণ্টলৈকে যাব মই সাজু মোৰ লগত আৰু কোন সাজু মই নাজানো মই বাৰম্বাৰ এটা কথাই কৈ আছোঁ আপোনালোক সকলোকে মই এই কথাষাৰ কৈ আছোঁ কোনোবাই যদি মোক বিশ্বাস কৰে নকৰে মই নাজানো আমি ডাঙৰ ডাঙৰ নেতাক বিক্ৰী যোৱা দেখিছোঁ আমি ডাঙৰ ডাঙৰ দল বা সংগঠনক বিক্ৰী যোৱা দেখিছোঁ আমি কা আন্দোলনৰ সময়তো কিছুমান মানুহে সেই সুৰুঙাৰ ব্যৱহাৰ কৰি আজিৰ ডেটত সুবিধা লোৱা আমি দেখিছোঁ জনসাধাৰণক আকৌ এবাৰ সকীয়াই দিছোঁ কোনো দল বা কোনো সংগঠনক এই ক্ষেত্ৰত বিশ্বাস নকৰিব কাৰণ পইচা দি মেনেজ হৈ যায় মই নিজে জানো মই ভিক্টৰ দাসে কৈছোঁ মই জানো কাৰণ দাদা মই যেতিয়া আমি কথা পাতিছিলোঁ আমি এইবিলাক কিছুমান বহুত কথা আমি কৈছিলোঁ উই ইউজ টু ডিছকাছ অল দিছ থিংছ ঠিক আছে দাদা সেইকাৰণে কৈছিলে এইবিলাক তই কি কৈ এইবিলাক পলিটিক্স নকৰিবি জিন্দগীত মই কৈছোঁ দাদা জিন্দগীত নকৰোঁ দাদাই কৈছিলে আই এম এ লেফটিষ্ট যোনে যোনে দাদাৰ লগত থাকে যোনে যোনে দাদাৰ লগত সময় কটাইছে তেওঁলোকে গম পায় যে আই এম এ লেফটিষ্ট আই ডোণ্ট বিলিভ পলিটিক্স নকৰিবা বন্ধু চ' মই এই কথাটো সকলোকে কৈ আছোঁ যে কোনো দল বা কোনো সংগঠনক এই মুহূৰ্তত বিশ্বাস নকৰিব কাৰণ তেওঁলোক মেনেজ মাষ্টাৰ তেওঁলোকক অকল পইচা লাগে দে নিড অনলি মানি দে নিড নাথিং এলছ তেওঁলোকক এটা সুবিধা লাগে এটা চান্স লাগে সেই সুবিধা আৰু সেই এটা সুযোগ লাগে তাতে কাৰ বলি হৈছে তেওঁলোকে সেইটো নাচায় তাতে কোন অসমীয়াৰ বলি হৈছে তেওঁলোকে সেই বস্তুটো এতিয়াও নাচায় মই এই কথাটো কৈছোঁ তেওঁলোকে কাৰ বলি হৈছে এই বস্তুটো নাচায় সেই দল বা সংগঠন বা সেই প্ৰকৃত মানুহজনে অকল নিজৰ স্বাৰ্থটো চায় আৰু মই 120% মই ইয়াতে এটা কথাই কৈছোঁ আজি যেতিয়া কা আন্দোলন হৈছিলে আজি আমাৰ অসমীয়াৰ তাতে আহুতি হৈছিলে অসমীয়া শ্বহীদ হৈছিলে কিন্তু নিজৰ স্বাৰ্থ পুৰাবৰ কাৰণে সেই ৰাস্তাৰ আন্দোলন গৈ এটা ফিল্ডত শেষ হৈছিলে যদি কাৰোবাৰ মনত আছে সেই ৰাস্তাৰ এটা আন্দোলন গৈ এটা ফিল্ডত শেষ হৈছিলে য'ত আমাৰ অসমীয়াৰ আহুতি দিয়া হৈছিলে অসমীয়াক বলি দিয়া হৈছিলে আৰু এই স্বাৰ্থপৰবোৰে অকল নিজৰ সুবিধাহে চাব এই কথাটো প্লিজ মই এই কথাটোৱে কৈছোঁ স্বাৰ্থপৰবোৰে অকল সুবিধাহে ল'ব এই কথাষাৰ সকলোৱে যাতে বুজি পায় মই পুনৰ এবাৰ এই কথাষাৰ কৈ আছোঁ আৰু সব মেনেজ যদি নহ'ল হয় তেনেহ'লে দাদাৰ ইয়াতে বডি অহাৰ পিছতো ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল চলি থাকিব নোৱাৰিলে হয় দাদাৰ ইমান বেয়া পৰিস্থিতি হৈ থকাৰ পিছতো কোনোবাই দিল্লীত মদে মাংসই খাই থাকিব নোৱাৰিলে হয় দাদাৰ এনেকুৱা এটা পৰিস্থিতিটো কোনোবাই এটা 7-star হোটেলত বহি মদে মাংস খাই থাকিব নোৱাৰিলে হয় যদি মেনেজ নহ'ল হয় যদি পোষ্টমৰ্টেম কৰিবলগীয়া আছিলে মোৰ এটা ডাঙৰ প্ৰশ্ন এতিয়া অসমবাসী ৰাইজে এই প্ৰশ্নটো কৰিব লাগে গোটেই অসমবাসী ৰাইজে এই প্ৰশ্নটো কৰিব লাগে যে যদি জুবিনদাৰ পোষ্টমৰ্টেম কৰিবলগীয়াই আছিলে তেনেহ'লে দাদা আহাৰ 72 ঘণ্টাৰ পিছত কিয় বা আপোনাৰ 3-4 দিন পিছত কিয় পোষ্টমৰ্টেম কৰা হ'ল আহাৰ দিনাই কিয় পোষ্টমৰ্টেম কৰা নহ'ল কাৰণ আমি সকলোৱে এটা কথা জানো যিমানে দিন গুচি যায় আপোনালোকে গুগল কৰি চাব পাৰে যে যদি পোষ্টমৰ্টেম কৰে পোষ্টমৰ্টেমটো সদায় কি হয় পোষ্টমৰ্টেমটো 12 বা আপোনাৰ 24 আৱাৰ্ছ বা 48 আৱাৰ্ছৰ ভিতৰত যেতিয়া কৰে তেতিয়া প্ৰপাৰ আপোনালোকৰ গোটেইখিনি ৰিপৰ্টছ আহে কিন্তু তাৰে পিছত কৰিলে কিছুমান আপোনালোকৰ ৰিপৰ্টছবিলাক ইফাল হৈ যায় আমাৰ 10টামান আমাৰ যিখিনি বস্তু আছিলে ছেকেণ্ড কথা এতিয়ালৈকে শ্যামকানু মহন্ত সিদ্ধাৰ্থ আৰু সঞ্জীৱ নাৰায়ণ ক'ত আছে আমাক সেইখিনি লাগে আৰু তেওঁলোকক এৰেষ্ট কৰা মানে তেওঁলোক বাচি যোৱা এই কথাষাৰ কোনে কোনে বুজি পাইছে যদি শ্যামকানু মহন্ত সিদ্ধাৰ্থ আৰু সঞ্জীৱ নাৰায়ণক এৰেষ্ট কৰা হয় মানে তেওঁলোক বাচি যোৱা এই কথাষাৰ কোনোবাই যদি বুজি পাইছে ইফ এনি লাইক প্ৰপাৰ পিপল হু আণ্ডাৰষ্টেণ্ডছ ইট লাইক মই এই কথাটো কৈছোঁ যদি এৰেষ্ট হয় মানে বাচি গ'ল কি কৈছোঁ বুজি পাইছা কি কৈছোঁ কোনে কোনে বুজি পাই আছে যদি শ্যামকানু মহন্ত সিদ্ধাৰ্থ আৰু সঞ্জীৱ নাৰায়ণ যদি এৰেষ্ট ন মানে বাচি গ'ল অসমৰ ৰাইজক निर्णय करिब दियक अखमर राइजर जनता के दरबार में उन्हें लाइए लेट देम टॉक इन फ्रंट फुल सिक्योरिटी दियक
আমাৰ কোনো প্ৰব্লেম নাই, ফুল ছিকিউৰিটি দিয়ক, সৰু সজাইত ফুল ছিকিউৰিটি দি সিহঁতক ৰাখক, কিন্তু জনতাক প্ৰশ্ন কৰিব দিয়ক। Let us ask them the question, let us ask what we want to ask. আমি বাহিৰত থাকিম, তেওঁলোকক ভিতৰতে থাকক, কিন্তু আমাক প্ৰশ্ন সুধিব দিয়ক। Let us ask the question. মই কথাষাৰ বাৰে বাৰে কৈ আছোঁ, ঠিক আছে? আৰু আমাক সেই 17টা মানুহ লাগে, that 17 people যোনে ইয়াৰে পৰা গৈছিলে, ঠিক আছে? কেনেকৈ গৈছিলে, কি কৰিছিলে, ইয়ৎসৰ আমাক গোটেইখিনি CCTV ফুটেজ লাগে, ঠিক আছে? নিউজ মিডিয়াৰ পৰা এজন মানুহ গৈছিলে, নিউজ মিডিয়াৰ পৰা যোৱা মানুহজনৰো আমাক লাগে প্ৰতিক্ৰিয়া। প্ৰণয় দাই কি কৈছিলে, কি কৰি আছে, প্ৰণয় দাও মেনেজ হৈছে নেকি, ঠিক আছে? মোক স্ক্ৰিপ্টেড বস্তু একো নালাগে। পোষ্টমৰ্টেম ৰিপৰ্ট আমাক মোটামুটি 72 আৱাৰ্ছৰ ভিতৰত লাগে। অসমৰ ৰাইজক লাগেনে নাই পোষ্টমৰ্টেম ৰিপৰ্ট? অসমৰ ৰাইজক প্ৰপাৰ পোষ্টমৰ্টেম ৰিপৰ্ট লাগে। উই নিড দ্য প্ৰপাৰ পোষ্টমৰ্টেম ৰিপৰ্ট। মই বাৰম্বাৰ একেটা কথা দহৰাই আছোঁ, আপোনালোকে যদি মন কৰিছে, আমি কোনো দল বা আমি কোনো সংগঠনক আমি কেতিয়াও বিশ্বাস নকৰোঁ। এই ক্ষেত্ৰত নকৰোঁ, কাৰণ আমি কা আন্দোলন দেখা পাইছোঁ, যি কাৰ আন্দোলন আৰম্ভ হৈছিল ৰাস্তাত, য'ত আহুতি দিছিল আমাৰ অসমীয়াই, সি আহি কিনে এটা ফিল্ডত শেষ হৈছিলে, আৰু তাৰে পৰা সুবিধা লৈ কিনে বহুত আজি নেতা পালি নেতা হৈ কিনে নিজৰ জীৱন কটাই আছে, বিঘাত বিঘাই মাটি। ন্যায়ৰ বাবে আমি সকলোৱে একত্ৰিত হ'ব লাগিব। আমি কোনো দলক বিশ্বাস নকৰোঁ। আমি জুবিন দাক ভাল পোৱা মানুহখিনি ওলাই আহিব লাগিব। যেনেকৈ জুবিন দাক ভাল পোৱা মানুহখিনি ওলাই আহিছে, আজি মই এটা কথা কৈছোঁ, থুথা মুখ ভুথা হৈ আছে। আজি মই এটা কথা কৈছোঁ, থুথা মুখ ভুথা হৈ আছে। বহুত মন্ত্ৰী MLA ভাবি আছে, চালা আমি মৰিলে ইমান মানুহ হ'বনে, জিন্দগীত নহয়। বহুত মন্ত্ৰী MLA এনেকৈ ভাবি আছে, আজি এনেকৈ ঘূৰি ঘূৰি চাই চাই ভাবি আছে, চালা আমি মৰিলে ইমান মানুহ হ'বনে, ঘেণ্টাও নহয়, কেতিয়াও নহয়। অসমে এইটো আৰু জিন্দগীত দেখা নাপায়। 120% কিয় তেওঁৰ দেহাটো নীলা পৰি গৈছে, 120% শেখৰ দাই যে কৈছে, এগেইন আৰু এটা কথা, ইম্পৰ্টেণ্ট কথা, শেখৰ দাৰ কথা ইয়াতে মই ক'ম। শেখৰ দাই যদি ভুল কৰিছিলে, শেখৰ দাৰ কলিজা আছে, তথাপিও আহিছে। ইয়াতে মই শেখৰ দাৰ লগতো মই শেখৰ দাকো এইখিনি কথাই ক'ম যে শেখৰ দা, যদি আপুনি প্ৰকৃত সত্য ক'বলৈ ভয় কৰে, নাজানো, কিন্তু গোটেই তন্নকে প্ৰকৃত সত্য কওক। অসমৰ ৰাইজে আপোনাকো এইখিনিয়ে কৈছিলোঁ, অসমৰ ৰাইজে আপোনাক মানিব যে কি দ্ৰোণাচাৰ্যৰ ইয়ে একালব্য। মই কি কৈছোঁ যদি বুজি পাইছে, শেখৰ দাক মই ইয়াতে আহ্বান জনাইছোঁ, তন্নকে এটা এটা সঁচা কথা কৈ দিয়ক। অসমৰ ৰাইজে আপোনাক বচাব, কোনে কি কৰে আমি চাম। অসমৰ ৰাইজে আপোনাক বচাব। তন্নকে মই এটা কথা কৈ আছোঁ, শেখৰ দা যদি আপুনি ক'ব পাৰে, তন্নকে গোটেই সঁচা কথা কৈ দিয়ক, অসমৰ ৰাইজে আপোনাক বচাব 100%। তন্নকে সঁচা কথা কৈ দিয়ক যে মই এনেকৈ গৈছোঁ, এইটো হৈছে, সেইটো হৈছে, গাহৰি মাংস খাইছোঁ, বিয়াৰ খাইছোঁ, এইটো খাইছোঁ, ইটো খাইছোঁ, ইটো খাইছোঁ, ইটো হৈছে, অমুকত গৈছে, তমুকত গৈছোঁ, ইটো মানুহ আছে, ইটো মানুহ আছে। আমি একত্ৰিত হ'ব লাগিব। এভৰি ওৱান অফ আছ হেজ টু ডু ইট। নমস্কাৰ, মইতো সৰু মানুহ, ভিতৰত লাইভ অহা দেখিছোঁ। মোৰ পৰা মোটামুটি 10 কিলোমিটাৰমান দূৰত থাকে ঘৰৰ পৰা। পাগল কুকুৰৰ নিচিনা আহিছোঁ মই, কাৰণ মোৰ ফেচবুকৰ পৰা কিছুমান কথা ক'লে নুশুনে। কাৰণ মই সৰু মানুহ, এনেতো নুশুনেই মোৰ কথাটো, কিনো হ'ব মই কিবা এটা কথা ক'লে। এতিয়া কথা মানে প্ৰশ্ন বুলি একো নাই, মোৰ ষ্ট্ৰেইট এটাই কথা, কাৰণ একমাত্ৰ কৰিছোঁ ভিতৰতে লাইভ অহাৰ কাৰণে, সেই কথা আৰু ক'ব মই সাহস কৰিছোঁ। এটাই কথা মোৰ ষ্ট্ৰেইট, জুবিনদাৰ ডেথটো মই কোনো কাৰণত কণ্ট্ৰভাৰ্চি বুলি ল'ব নোৱাৰোঁ। মোৰ হিচাপত, মোৰ কথাটো কৈছোঁ ক'ব লগা, এইটোৰ কোনো তদন্ত নহ'লেও কথা নাই। কিন্তু কাৰণ মই কিয় কৈছোঁ, মোৰ লগত থাক, মোৰ ভাইটি আছে আৰু মোৰ লগত থাক আছে লগত। কিন্তু তদন্ত কিয় হ'ব নালাগে বুলি, তদন্ত হ'ব নালাগে কাৰণ কিয়, মই জুবিনদাৰ ডেথটো কোনো কাৰণত কণ্ট্ৰভাৰ্চি বুলি চাব নোৱাৰোঁ। এটা কাম ডেথ মোক লাগে জুবিনদাৰ, সুন্দৰকৈ শুইছে, সুন্দৰকৈ গৈছে আমাক এৰি। কিন্তু মই কিয় কৈছোঁ, নেমকেয়াৰৰ স্বত্বাধিকাৰী যিজন ডক্টৰে জুবিন গাৰ্গক ডে 1ৰ পৰা, চিজাৰ এটেকৰ পৰা জুবিন গাৰ্গক মানে ট্ৰিটমেণ্ট কৰিছে, তেখেতে ডিছচাৰ্জ চামাৰিত লিখি দিছে, চিজাৰ এটেক হৈ থকা সেই পাৰ্টিকুলাৰলি সেই মানুহজনক কোনো কাৰণত জুই আৰু পানী দুটা বস্তুৰ পৰা দূৰত থাকিব লাগে। সেইটো আফটাৰ, সেইটো কনফাৰ্মেশ্যন যেতিয়া সেই বস্তুটো ডিছচাৰ্জ চামাৰিত দিয়া হৈছে, সেই বস্তুটো অভিয়াছলি সিদ্ধাৰ্থে চাইছে, মেনেজাৰে চাইছে। সেইটো জানাৰ পিছত জুবিন দাক কিয় পানীলে যাব দিব, পানীলে কিয় যাব দিলে?
সেইটো কাৰণে মই কৈছোঁ কোনো তদন্ত হ'ব নালাগে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুত কৰিছে বহুত দৌৰিছে মই দেখিছোঁ কষ্ট বহুত কৰিছে আৰু দুটা দিন হয়তো কষ্ট খাব এই ৰিয়েল বস্তুখিনি ট্ৰান্সপাৰেঞ্চি এটা ৰাখি ওলাই অনাৰ কাৰণে ট্ৰান্সপাৰেঞ্চি মই কৈ আছোঁ তই এক ছেকেণ্ড মোক ক'ব ট্ৰান্সপাৰেঞ্চি আমাক লাগিবই উই নিড ট্ৰান্সপাৰেঞ্চি এভৰি ওৱান অফ আছ উই নিড ট্ৰান্সপাৰেঞ্চি লাগে নাই আমাক অসমৰ ৰাইজে ট্ৰান্সপাৰেঞ্চি বিচাৰে নাই বাকী যিমান ল'ৰা আছে চব বাহিৰত থাকিব দিলে চবৰে বাহিৰত থাকিব দিলে ঠিক আছে বেছি ল'ৰা নালাগে আমাক ট্ৰান্সপাৰেঞ্চি লাগে আৰু মই এটা কথা কৈছোঁ মই এইবিলাক মোৰ ল'ৰা নহয় এইবিলাক কোনোবা চব মিউজিচিয়ান আছে কোনোবা কিবা দলত আছে কোনোবাই কিবা কৰি আছে মোক এইবিলাক মোৰ মেটাৰে নকৰে মোক ভাল পাওঁ মই জাষ্টিছ ভাল পোৱা মানুহ মই আজিলৈকে মোৰ পাপাৰ ন্যায় পোৱা নাই কিন্তু দাদাৰ কাৰণে মই জান প্ৰাণ দি কিনে আমি লাগিম আমাক ট্ৰান্সপাৰেঞ্চি লাগিবই ঠিক আছে আৰু মই এই কথাটো বাৰে বাৰে কৈ আছোঁ কাৰণ মই ইহঁতটো সৰু বাচ্চা ইহঁতৰ ইমান আইডিয়া নাই ইহঁত সৰু ইহঁতে ইমান গম নাপায় ইহঁতে যিখিনি দেখা পাই আছে টিভিত দেখা পোৱা মিডিয়াত দেখা পোৱা ভাই আৰু টেবুলত দেখা পোৱাৰ মাজত বহুত পাৰ্থক্য আছে কোনে দেখা পায় যিবিলাক পুলিচ প্ৰশাসন আছে তেওঁলোকে দেখা পায় যিবিলাকে সদনত গালি পাৰি থাকে সেইবিলাকে একেলগে এখন থালিতে ভাত খায় এইবিলাক মই দেখা পোৱা বস্তুটো মই নিজৰটো কৈ আছোঁ ইয়াতে যদি কোনোবা পুলিচ প্ৰশাসনে চাই আছে সেই পুলিচ প্ৰশাসনে জানে যে যিবিলাকে সদনত চেণ্ডেল দলিয়াদলি কৰে সেই প্ৰশাসনৰ মানুহবিলাকে খুব ভালকৈ জানে যোনে চেণ্ডেল দলিয়াদলি সদনৰ ভিতৰত কৰি থাকে সিহঁতে এখন থালতে এনেকৈ ভাত খায় এনেকৈ আৰু তাকো হাঁহি তো ইহঁত এইবিলাক সৰু বাচ্চা এইবিলাক ইহঁতে জিন্দগীত দেখা পোৱা নাই আমি যিটো লেভেলত দেখা পাইছোঁ মই মোৰটো জানো মই সেইকাৰণে কৈ আছোঁ ঠিক আছে কোনোবা যদি অফিচ এনেকুৱা থাকে ঠিক আছে জুই আৰু পানীৰ পৰা আঁতৰাই ৰাখিব লাগে তেনেহ'লে ইট ইজ এন এটেম্প্ট টু মাৰ্ডাৰ ডাইৰেক্টলি য়েছ অৰ ন' অসমৰ ৰাইজকে মই সুধিছোঁ দাদাক যদি জুই আৰু যদি পানীৰ পৰা আঁতৰাই ৰাখিব লাগে তাৰ মানে ইট ইজ ডাইৰেক্টলি এটেম্প্ট টু মাৰ্ডাৰ আৰু ভিডিঅ'টোত কি কৈ আছে ভিডিঅ'টোত কৈ আছে আবে সাঁতোৰ নাবে উচতাই দি আছে মদ খোৱা মানুহ এটাক উচতাই দি আপোনালোকে জানে কি হ'ব পাৰে যে যদি সঞ্জীৱ নাৰায়ণ শ্যামকানু মহন্ত আৰু যদি সিদ্ধাৰ্থ এৰেষ্ট হয় মানে তেওঁলোক বাচি গ'ল কিন্তু এই জলসমুদ্ৰ যদি আমাৰ অসমে দেখিছে তেনেহ'লে অসম নেপাল হওঁতে বেছি সময় নালাগে যদি দাদাই ন্যায় নাপায় যদি এই জলসমুদ্ৰ অসমে দেখিছে তেনেহ'লে অসম নেপাল হওঁতে বেছি সময় নালাগে এই কথাষাৰো কিন্তু সকলোৱে বুজি লোৱাটো উচিত এনেকুৱা ধৰণৰ মানুহ এটাক যেতিয়া নোহোৱা কৰি পেলাইছে ইয়াতে মই এটাই কথা কওঁ তদন্তৰ ইয়াতে কথাই নাই ঠিক আছে ডাইৰেক্টলি লৈ আনিব লাগে ৰাইজৰ মাজত এৰি দিব লাগে ৰাইজে নিৰ্ণয় কৰক কি কৰিব লাগে কি কৰিব নালাগে বাকী যোনে যি কয় মই নাজানো মোৰ এইখিনি ডিমাণ্ড মই কৈছোঁ বাট দেন আল্টিমেটলি এৰেষ্ট হ'ব বাট এৰেষ্ট হ'লেও এটা এনেকুৱা ধৰণৰ পানিছমেণ্ট পাব লাগে যোনটো যাতে তেওঁলোকে সদায় মনত ৰাখে প্ৰশ্ন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আছে আই থিংক সেই প্ৰশ্নটো সকলোৱে কৰিব লাগে আমি সকলোৱে এটা কথা গম পাইছোঁ যে যেতিয়া দাদাৰ বডিটো ছিংগাপুৰৰ পৰা দিল্লীলৈকে আহিছিলে তেতিয়া কিন্তু কি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰে পৰা ক'ত গৈছিলে দিল্লীলৈকে গৈছিলে আৰু তেতিয়াই আপোনালোকৰ শ্যামকানু মহন্ত সিদ্ধাৰ্থ চব দিল্লীত আহিছিলে নে অহা নাই আহিছিলে যদি আহিছিলে তেনেহ'লে সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তক আপুনি লগ কৰিছেনে যদি কৰিছে আপোনালোকৰ মাজত কি কথোপকথন হৈছিলে আপুনি এটা জেগাত কৈছে যে মই সিদ্ধাৰ্থক তাতে দিল্লীত থকা বুলি গম পাইছোঁ কিন্তু গৰিমা বৌৱে মানা কৰাৰ কাৰণে মই তাক এৰেষ্ট নকৰিলোঁ এই কথাষাৰ চাগে ছ'চিয়েল মিডিয়াত সকলোৱে শুনা পাইছে যদি জুবিন দাই ন্যায় পায় তে 26 আপোনাৰ আৰু যদি জুবিন দাই ন্যায় নাপায় তে অসম নেপাল হওঁতে বেছি সময় নালাগে মোৰ এটা খোলা আহ্বান মই এইখিনিয়ে কৈ থৈ দিছোঁ যদি জুবিন দাই ন্যায় পায় প্ৰপাৰ ন্যায় যদি জুবিন দাই পায় তে 26 আপোনাৰ আৰু যদি জুবিন দাই প্ৰপাৰ ন্যায় নাপায় ট্ৰান্সপাৰেঞ্চি যদি মই ফিল নকৰোঁ যদি মোৰ মনত যদি অকণমান খুঁত ৰৈ যায় অসমৰ মনতো খুঁত ৰ'ব মই এইখিনিয়ে কৈছোঁতো
যদি মোৰ মনত খুঁত ৰৈ যায় মানে অসমৰ মনতো খুঁত ৰ'ব কাৰণ মই পৰীক্ষাৰ ক্ষেত্ৰতো আপুনি গম পাই যে মই যেনেকৈ ধৰি থাকোঁ যে কাট অফ নিদিলে দেই এইবাৰ এইটো মাৰ্কছত খেলিছে দেই এইটোত কিন্তু চিলেকশ্যনত খেলিছে দেই এইবাৰ ৰোল নম্বৰত খেলিছে দেই এইবাৰ কিন্তু কাট অফ হাই কৰি দিছে দেই চাবি কিন্তু খেলাবিলাক আৰু আপুনি জানে মই পঢ়া শুনা কৰিয়ে কাম কৰোঁ মই নপঢ়াকৈ এটলিষ্টটো কেতিয়াও একো কথা নকওঁ আৰু এটলিষ্ট দাদাৰ ক্ষেত্ৰততো আপোনালোক সকলোৱে এটা বস্তু দেখিছে যে ৩-৪ দিন লাইভ গৈছোঁ না এটা বেয়া ভাষা মাতিছোঁ না এটা বেয়া কথা কৈছোঁ মুখখনটো কিমান বেয়া সকলোৱে জানে চ' আকৌ বিনম্ৰ অনুৰোধ সকলোকে এইটোৱে কৈছোঁ যে যদি দাদাৰ প্ৰপাৰ যদি ইনভেষ্টিগেশ্যন হয় প্ৰপাৰ ট্ৰান্সপাৰেঞ্চি মনত খুঁত ৰাখিব নোৱাৰোঁ আমি যে এইটো জেগাত কিন্তু লৈ গৈছে খুঁত দেন ২৬ আপোনাৰ আৰু যদি নহয় তেনেহ'লে অসম নেপাল হওঁতেও বেছি সময় নালাগে